খাৰপতীয়া কলেজৰ কেণ্টিনত বহি আছোঁ। বহুদিন পিছত এই কেণ্টিনৰ মজাটো ল'লোঁ। আমি গৈছিলোঁ নিষ্ঠাৰ ছোৱালী, মোৰ ছোৱালী নিষ্ঠাৰ প্ৰজ্ঞান বঁটা ল'বৰ কাৰণে। তেওঁলোকে বোলে স্কুটি পাব, সেইকাৰণে আমি এই স্কুটিৰ ভেৰিফিকেশ্যনৰ কাৰণে খাৰপতীয়া কলেজত গৈছিলোঁ। তো যাওঁতে মই ভাবিলোঁ কেণ্টিনত এবাৰ বহোঁ আৰু একাপ চাহ খাওঁ, আৰু সেই কেণ্টিনত বহি একাপ চাহ খালোঁ আৰু কিছু ৰোমন্থন কৰিলোঁ। কিছু সময় খন্তেকৰ বাবে ৰোমন্থন কৰিলোঁ। আমি আচলতে আগতে কেনেকৈ বহিছিলোঁ, মই খাৰপতীয়া কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ। তেতিয়া আমাৰ কেণ্টিন এনেকুৱা নাছিলে, তথাপিতো কেণ্টিনত বহা অভ্যাসটো আছে, মঙলদৈ কলেজ হওক, তেজপুৰ কলেজ হওক। সেইকাৰণে অকণমান বহিলোঁ আৰু কেণ্টিনৰ এই পৰিৱেশটো অকণমান অনুভৱ কৰিলোঁ। লগতে ৰোমন্থন কৰিলোঁ স্মৃতিবোৰ, এৰি অহা দিনবোৰ খন্তেকৰ বাবে মন মগজুত সুমুৱাই ল'লোঁ আৰু এটি সুন্দৰ অনুভৱ অন্তৰংগম কৰিলোঁ। ধন্যবাদ। এতিয়া কথা হ'ল নিজৰখিনি ক'লোঁ, এতিয়া অকণমান বৰ্ণনা দিব বিচাৰিছোঁ খাৰপতীয়া কলেজখন। আমি এৰি অহা সেই কলেজখন আজি বহুত সুন্দৰ হ'ল আৰু এটা সুন্দৰ পৰিৱেশত বিৰাজ কৰিছে। সুন্দৰ পৰিৱেশ এটা সকলো সময়তে বিদ্যমান হৈ থাকে। শাৰী শাৰী গছবোৰৰ ছাঁত যে ছাত্ৰ ছাত্ৰীসকলে জিৰণি লয়, সেয়া নকৈ ক'ব পাৰি। আৰু তেওঁলোকৰ বিদ্যালয়খনৰ, মহাবিদ্যালয়খনৰ অন্তৰ্ভাগৰ যিটো পৰিৱেশ, সঁচাই নান্দনিক আৰু সঁচাই ধুনীয়া। গতিকে বহুদিন পিছত এই কলেজখনলৈ, এৰি অহা কলেজখনলৈ গৈ আনন্দিত হ'লোঁ।